সন্তানে যদি নকৰে পিতৃমাতৃৰ সন্মান কি কৰিব? এই কথাখিনি মন দি শুনক। সকলোতকৈ বেছি আৱেগিক সম্পৰ্ক হৈছে পিতৃমাতৃৰ সৈতে সন্তানৰ সম্পৰ্ক। আমি ভাবোঁ পিতৃমাতৃয়ে সন্তানক যিমান বেছি ভাল পায় আন কোনেও সিমান বেছি ভাল পাব নোৱাৰে। পিতৃমাতৃয়ে জীয়াই থকা কালতেই সন্তান প্ৰতিষ্ঠিত হোৱাটো বিচাৰে। সন্তানৰ ভাল চিন্তা কৰি অনবৰত কিবা এটা কৰিবলৈ আগবাঢ়ি থাকে। সন্তান সুখত থাকক সেই আশাৰে কৰ্ম কৰি কৰি গোটেই জীৱনটো পাৰ কৰা পিতৃমাতৃ সকলোৱে পায়। কিন্তু আজিৰ তাৰিখত কি হয়? বৃদ্ধ বয়সত সন্তানে পিতৃমাতৃক অৱহেলা কৰে, সন্মান নকৰে, মানুহৰ সন্মুখত ভাল ব্যৱহাৰ কৰিও অকলে পালে অৱজ্ঞা কৰে। গোটেই জীৱনটো সন্তানৰ বাবে চিন্তা কৰি কৰি পিতৃমাতৃয়ে বৃদ্ধ বয়সত সন্তানৰ বাবেই চকুলো টুকিবলগীয়া হয়। চাদৰৰ আঁচলেৰে চকুলো মোচা সেই আইগৰাকীক আপুনি দেখিছেনে? আজিৰ তাৰিখত বহু পিতৃমাতৃয়ে এনে অৱজ্ঞা অৱহেলাৰ মুখামুখি হৈ চকু পানী মচি মচি ভাত খাবলগীয়া অৱস্থা হৈছে। গোটেই জীৱন সন্তানক খোজ কাঢ়িবলৈ শিকোৱাৰ পৰা জীৱনৰ প্ৰতিটো খোজত আগুৱাই যোৱাৰ সাহস প্ৰেৰণা হৈ পিতৃমাতৃয়ে জীৱনৰ বিয়লি বেলাত একেবাৰে দুখময় জীৱন এটা পোৱাটো আপুনি সহ্য কৰিব পাৰেনে? আপোনাৰ চকুৰ সন্মুখতেই চাগে আপোনাৰ চুবুৰীটোতেই কিমানটা উদাহৰণ আছে। ল'ৰা ছোৱালীয়ে পিতৃমাতৃলৈ পিঠি দি নিজৰ জীৱনত ব্যস্ত হৈ পৰিছে, অথচ বৃদ্ধ বয়সত নিঃস্ব অসহায় জীৱন তেওঁলোকৰ। আনকি কিছুমান সন্তানেতো আকৌ পিতৃমাতৃক অপমান কৰা আতিশায্য চলোৱাটো সাধাৰণ ঘটনা হৈ পৰিছে। এইবোৰ কথা দেখি শুনি বুজি বুকুখন মোচৰ খাই উঠে কেতিয়াবা। ক'ত ভুল হৈ গ'ল আমাৰ পিতৃমাতৃসকলৰ, যাৰ কাৰণে তেওঁলোকে এই মনোকষ্ট পাবলগীয়া হৈছে? মহাভাৰতত পাণ্ডৱক কলিযুগৰ 5টা সত্য কওঁতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে কলিযুগত সন্তানৰ প্ৰতি মনুষ্যৰ ইমানেই বেছি মৰম হ'ব যে সন্তানক অধিক মৰমে ক্ষতি কৰিব। কথাবোৰ কেনেকৈ মিলি গৈছে আপুনিও দেখিছে, বুজিছে। কিন্তু আজি আমাৰ ভিডিঅ'ত কেৱল সমস্যাৰ কথা ক'ব খোজা নাই, সমাধানৰো অলপ পথ বিচাৰিব খুজিছোঁ। জন্ম হওঁতে কোনো এটি শিশুৱে দুখ গুণৰ সমাহাৰ লৈ নাহে, চৰিত্ৰ লৈ নাহে। চৰিত্ৰ গঠন হয় সংস্কাৰৰ দ্বাৰা। যি সংস্কাৰ পিতৃমাতৃ সমাজৰ পৰা এটা এটাকৈ শিকি নিজৰ চৰিত্ৰ গঠন কৰে, সংস্কাৰ গঠন কৰে শিশুটিয়ে। জন্মতে নিষ্পাপ আৰু কোনো আকাৰ নথকা শিশুৱে এই পৃথিৱীৰ সামাজিক পৰিৱেশত নিজকে গঢ় দিয়ে। এতিয়া এইখিনি শুনি কোনো পিতৃমাতৃয়ে দুখ পাব যে তেওঁলোকে সন্তানক উচিত শিক্ষা দিব নোৱাৰিলে নেকি? আজি দুখ নকৰিব। আপুনি যদি পিতৃমাতৃ, আপুনিও হয়তো চেষ্টা কৰিছে বা কৰিছিল সন্তানক উচিত শিক্ষা দিবলৈ, কিন্তু ক'ৰবাত কোনোবাখিনিত আপোনাৰ অলক্ষিতেই হয়তো সন্তানৰ এনে এক চৰিত্ৰ গঠন হ'ল যি চৰিত্ৰৰ মাজত আপোনাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ ইচ্ছা নাই। কিন্তু যি হৈ গ'ল ভালেই হৈ গ'ল বুলি এই ক্ষেত্ৰত ক'ব পাৰি জানো? সন্তানে আপোনাক অৱজ্ঞা কৰিছে, অপমান কৰিছে, কৰ্মফল ভুগিছে বুলিও মানি ল'ব নোৱাৰে। এয়া ভগৱান শ্ৰীকৃষ্ণই কোৱা কৰ্মফল মুঠেই নহয়। কেতিয়াবা আমি পোৱা দুখ যাতনা কৰ্মফল নহৈ আমাৰ সৰু এটা ভুলো হ'ব পাৰে। ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতত কুন্তি পুত্ৰ অৰ্জুনক আৰু কৈছিল, যি মনুষ্যই সন্তানক উচিত চৰিত্ৰ গঠনৰ পাঠ দিয়ে, সংস্কাৰ দিয়ে, প্ৰেম ধৰ্ম সংস্কাৰৰ পথ দেখুৱাই, তেওঁলোকৰ সন্তানেও মানুহক প্ৰেম সুৰক্ষা সন্মান অৱশ্যেই দিয়ে। সন্তানৰ কৰ্ম, সজ্জনৰ ব্যৱহাৰ, তেওঁলোকৰ কৰ্ম পাৰ্থ। তেওঁলোকৰ কৰ্মত য'ত আমাৰ অধিকাৰ নাই তাত সন্তানৰ প্ৰতি আশা অপেক্ষা ৰখাৰ প্ৰয়োজনেই বা ক'ত? কিন্তু আমি আশা অপেক্ষা ৰাখোঁ সন্তানৰ প্ৰতি। সন্তানৰ কৰ্মত আমাৰ অধিকাৰ নাথাকিলেও আমি সন্তানৰ পৰা সুৰক্ষা সন্মান নিশ্চয়কৈ আশা কৰোঁ। কিন্তু আজি নোপোৱাৰ কাৰণ ক'ৰবাত কোনোবাখিনিত আপুনি মই নিজেই নেকি বাৰু? ক্ৰমাৎ যেন আমাৰ শিক্ষা ব্যৱস্থা, সমাজ ব্যৱস্থা, সেই সংস্কাৰ, সেই চৰিত্ৰ গঠনৰ পাঠৰ অভাৱ হৈছে। যি পাঠ যথাৰ্থতেই আমাৰ শিক্ষা ব্যৱস্থাত, আমাৰ পাঠ্যক্ৰমত, আমাৰ আচাৰ ব্যৱহাৰত আছিল, সেইবোৰ আমি আধুনিক শিক্ষাৰ নামত নোহোৱা কৰি পেলালোঁ। যিখন ভাৰতবৰ্ষত পিতৃৰ সিদ্ধান্ত ভুল বুলি জানিও জগতে তেওঁক অবাধ্য পুত্ৰ বুলি মনত নাৰাখক বুলিয়ে প্ৰভু শ্ৰীৰামে ৰাজপাট এৰি 14 বছৰৰ বনবাস খাটিছিল, সেইখন ভাৰতত আজি অবাধ্য পুত্ৰ কন্যা কিমান বেছি? আপুনি ক'ব সেই ৰামো নাই, আজি সেই অযোধ্যাও নাই। পিতৃবচন মানি লৈ বনবাসলৈ যাব নালাগে আজিৰ সন্তানে। কিন্তু পিতৃ মাতৃ জ্যেষ্ঠজনক সন্মান কৰাৰ শিক্ষা দিয়াটোত আমাৰ কাৰ্পণ্য কিয়? আমি ইমান বেছি আধুনিকো হ'ব নালাগে য'ত সন্তানে জন্মদাতা পিতৃ মাতৃকো পাহৰি যায়। আমি ইমান বেছি আধুনিকো হ'ব নালাগে যে অলপ খৰচ বেছি হ'ব বুলি, অলপ কষ্ট হ'ব বুলি পিতৃ মাতৃক অৱজ্ঞা কৰিব পৰা হৈ গ'লোঁ। ইমান আধুনিক হোৱাৰো প্ৰয়োজন নাই যে বুঢ়া বুঢ়ী আউটডেটেড বুলি ঘৰতে থৈ বেলেগে ফ্লেট লৈ সংসাৰ চলাব পৰা সন্তান আমি হ'লোঁ।
আমি ইমান আধুনিক হৈ গ'লোনে? পশ্চিমলৈ চাই চাই পশ্চিমৰ সংস্কৃতিলৈ বৃদ্ধ বয়সত পিতৃ মাতৃক নিসংগ অসহায় অৱস্থাত এৰি দিব পৰা হ'লোঁ। ইমান আধুনিকতা নালাগে। আজি বহুতেই এই কথাখিনি শুনি অদৰকাৰী কথা বুলি ভাবি আধাতে ভিডিঅ'টো স্কিপ কৰিব। সঁচা কথাটো কি জানে? সঁচা কথাবোৰ কোনেও নকয়, সমস্যাৰ গভীৰতালৈ কোনেও নাযায়। আজি আমি আপোনাৰ পৰা বাহ ল'বলৈ এই কথাখিনিৰ পাতনি মেলা নাই। ক'ৰবাত কোনোবাখিনিত আমাৰ গাতো দুখ আছে। মানুহ বিজ্ঞানমনস্ক হ'ব লাগে, অন্ধবিশ্বাস নালাগে, ধৰ্মীয় সংকীৰ্ণতাও নালাগে, কিন্তু যি চৰিত্ৰ গঠন সংস্কাৰৰ পাঠ আমাৰ প্ৰাচীন ভাৰতীয় সমাজ ব্যৱস্থাত আছিল তাক আমি নোহোৱা কৰি পেলালোঁ। আজি আমি সন্তানে দিয়া দুখ অৱমানক কৰ্মফল বুলি ধৰি ল'ম, নিজৰ আৰ্জিত দুখ বুলি ধৰি ল'ম। এয়া কেনেকৈ হ'ব পাৰে? ভুল আমাৰ সমাজ ব্যৱস্থাত হৈছে, ভুল আমাৰ শিক্ষা ব্যৱস্থাত হৈছে। আজি আমাৰ সমাজত পেৰেণ্টিং কেনেকৈ কৰা হয় তাক শিকোৱা নহয়। পেৰেণ্টিং মানে ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ দীঘল কৰে, সেইটোৱেই পেৰেণ্টিং বুলি চমুকৈ বুজি থওক। যি পেৰেণ্টিং শব্দটো পশ্চিমত নাথাকোঁতেই প্ৰাচীন ভাৰতীয় শাস্ত্ৰই কৈ গৈছে পেৰেণ্টিঙৰ ধাৰণা কি। মনুস্মৃতি বুলি হাতজাপ মৰাজনেও ক'ব, এই মনুস্মৃতিত নৈতিকতাৰ পাঠ আছিল, জ্যেষ্ঠজনক সন্মান কৰাৰ, পিতৃ মাতৃক সন্মান কৰাৰ কথা উল্লেখ আছিল। বাৰু বাদ দিয়ক মনুস্মৃতিৰ কথা, শ্ৰীমদ ভগৱত গীতাই কি কৈছে? 3 অধ্যায় 35 নম্বৰ শ্লোক, স্বধৰ্মে নিধনম শ্ৰেয়ঃ পৰধৰ্ম ভয়াৱহঃ। ভগৱান শ্ৰীকৃষ্ণই যে অৰ্জুনক কৈছিল, অৰ্জুন তুমি স্বধৰ্ম বিহিত আচৰণ কৰা, স্বধৰ্মত মৃত্যু শ্ৰেয়, পৰধৰ্ম ভয়াৱহ। তাৰ মানে আনে কি কৰিছে তাক দেখি সেই পথ অনুসৰণ নকৰিবা। এই স্বধৰ্ম বিহিত আচৰণৰ অৰ্থ আমি বহুতেই সংকীৰ্ণ ধৰ্মীয় গণ্ডিতেই ৰাখিলোঁ। স্বধৰ্ম মানে নিজৰ ধৰ্ম, মানে কেৱল ৰিলিজন নহয়। মানে নিজৰ ধৰ্ম, মানে ক্ষত্ৰিয় হিচাপে অৰ্জুনৰ ধৰ্ম কি? যুদ্ধ কৰা। সেই যুদ্ধ কৰাৰ ধৰ্ম পালন কৰাৰ কথা কৈছিল ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কুৰুক্ষেত্ৰত। আজি যদি আপুনি পিতৃ, আপুনি আপোনাৰ পিতৃ ধৰ্ম পালন কৰিব লাগিব। আজি যদি আপুনি মাতৃ, মাতৃৰ ধৰ্ম পালন কৰিব লাগিব। কিন্তু পিতৃ ধৰ্ম কেনেকৈ পালন কৰা উচিত আপুনি ক'তো শিকিবলৈ নাপায়। সেইটো কেৱল আপুনি দেখি দেখি শুনি বুজি শিকিলে। আপোনাক আজি কোনেও সঠিককৈ কোৱা নাই, কোনো এটা শ্ৰেণীত আপুনি পাঠ্যপুথিত পঢ়া নাই পিতৃধৰ্ম বা মাতৃধৰ্ম কি হোৱা উচিত, যাৰ ফল আজি আপোনাৰ চকুৰ সন্মুখত। সন্তানে পিতৃক অৱজ্ঞা কৰে, লোকে গম পালে লাজ লাগিব বুলি বহু পিতৃ মাতৃয়ে সন্তানৰ অৱজ্ঞা অনাদৰ অকলেই হজম কৰি ৰাখে। নীৰৱে সদায় চকু লুটুকে, কাকো ক'ব নোৱাৰে নিজৰ পেটৰ সন্তানেই আজি এই দশা কৰিছে। এতিয়া উপায় কি? যিসকলে সন্তানৰ পৰা এই দুখ কষ্ট পাই আছে তেওঁলোককো কৈছোঁ, সন্তানৰ মানসিকতা অলপ বুজিবলৈ চেষ্টা কৰক। তেওঁলোক এতিয়া বহুত ডাঙৰ হৈ গ'ল, স্বীকাৰ কৰি লওক, উপায় নাই। আপুনি এতিয়া তেওঁলোকৰ ওপৰত কোনো সিদ্ধান্ত জাপি দিব নোৱাৰে, কাৰণ তেওঁলোকৰ শিক্ষাত তেওঁলোকৰ চৰিত্ৰ গঠন সংস্কাৰ আপুনি বিচৰা ধৰণৰ নহ'ল। কাৰণ সেই শিক্ষা তেওঁলোকক দিয়াই নহ'ল যে পিতৃ মাতৃৰ সিদ্ধান্ত ভুল হ'লেও পিতৃ মাতৃৰ বিৰোধিতা কৰিব পাৰি, কিন্তু ৰাজহুৱাভাৱে অপমান অৱজ্ঞা পিতৃ মাতৃক কৰিব নোৱাৰি। সেই নৈতিকতাৰ পাঠ কোনেও তেওঁলোকক নিদিলে। কথাখিনি কৈ থাকোঁতে বহু কথাই মনলৈ আহিছে। কোনটো কম কোনটো নকম তেনেকুৱা এক অনুভৱ, কৈ জানো কিবা লাভ আছে? যিসকলে আজি আমাৰ শিক্ষাৰ পাঠ্যক্ৰমত নৈতিকতাৰ পাঠ, চৰিত্ৰ গঠন সংস্কাৰৰ পাঠ এটা দিব পাৰে, তেওঁলোকেতো আমাৰ ভিডিঅ' নাচায়, আমাৰ কথাক প্ৰয়োজনীয় বুলি হয়তো নাভাবেও। চৰকাৰে 150-200 বিদ্যানক লৈ গঠন কৰা উচ্চ পৰ্যায়ৰ শিক্ষা সমিতিয়েও চাগে এইবোৰ কথাক বিশেষ গুৰুত্ব নিদিব। যি নহওক, আমি আশা এতিয়াও এৰি দিয়া নাই। আজি যিসকলে নতুনকৈ পিতৃ মাতৃ হৈছে বা পিতৃ মাতৃ হ'ম বুলি ভাবিছে, তেওঁলোকে সন্তানক দিব পৰা নৈতিকতাৰ পাঠ সম্পৰ্কে 10টা কথা কৈছোঁ। নম্বৰ 1, সন্তানক সৰুৰে পৰাই ধৰ্ম শিকাওক। ধৰ্ম মানে দায়িত্ব আৰু কৰ্তব্য পালনৰ ধৰ্ম কি ভালকৈ বুজাই কওক। ভগৱানত সমৰ্পণ শিকাওক। জ্যেষ্ঠজনক সন্মান কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে নৈতিক শিক্ষা দিয়ক। নম্বৰ 2, সন্তানৰ ৰোল মডেল হওক। সন্তানে যদি আপোনাক অৱজ্ঞা কৰাটো বিচৰা নাই, আপুনিও আপোনাৰ পিতৃ মাতৃক অৱজ্ঞা নকৰিব। কিন্তু নিজৰ পিতৃ মাতৃক সন্তানৰ সন্মুখত কেতিয়াও বুঢ়া বুঢ়ী বুলি নক'ব। নম্বৰ 3, সন্তানক আধ্যাত্মিক জ্ঞান দিয়ক, যি জ্ঞান গোটেই জীৱনৰ কাৰণে জৰুৰী। নম্বৰ 4, সন্তানক মৰম ভালপোৱা দয়াৰ মাজত ডাঙৰ দীঘল হ'বলৈ দিয়ক। সৰুৰে পৰাই সকলো প্ৰাণী সকলো মনুষ্যৰ প্ৰতি দয়াশীল হ'বলৈ শিকাওক।
নম্বৰ 5 সন্তানক সেলফ ডিসিপ্লিন শিকাওক আত্মসংযম আত্মসমালোচনা শিকাওক তাতোকৈ ডাঙৰ কথা সঠিক পথ কি সেইটো শিকাওক নম্বৰ 6 কৰ্তৃত্বশীল হ'বলৈ শিকাওক তত্ত্বত্ৰীয় উপনিষদে কোৱা মাতৃদেৱো ভৱ পিতৃদেৱো ভৱ অৰ্থাৎ পিতৃ মাতৃক দেৱতুল্য জ্ঞান কৰাৰ কিয় প্ৰয়োজন সেই কথা শিকাওক জ্যেষ্ঠজন গুৰুৰ প্ৰতি সন্মান কনিষ্ঠজনৰ প্ৰতি মৰমীয়াল হ'বলৈ শিকাওক নম্বৰ 7 আত্মবিশ্বাসী হ'বলৈ শিকাওক লগতে এইটো কওক যে জয় হ'লে অধিক উল্লাস নাই পৰাজিত হ'লেও ভাঙি পৰিবলগীয়া নাই যিকোনো চৰ্তত সফল হ'বলৈ নিশিকাব পৰাজয় সহজে গ্ৰহণ কৰিব পৰা শিক্ষাও আপুনি ঘৰতে দিব নম্বৰ 8 শ্ৰীমদ ভগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কোৱা কৰ্ম কি শিকাওক জ্ঞান কি শিকাওক কৰ্ম কৰিবলৈ কওক কিন্তু ফলৰ আশা নকৰাকৈ অৰ্থাৎ পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ 100% আত্মনিয়োগ পৰিশ্ৰম কৰি কৰ্ম কৰিবলৈ শিকাওক কিন্তু পৰীক্ষাৰ পিছত যেটো ফলাফল আহিব সেইলৈ চিন্তা নকৰিব ভাগি নপৰিব অধিক উল্লাস নকৰিব তেনে শিক্ষা আপুনি দিয়ক নম্বৰ 9 আদৰ্শ হওক আপোনাৰ সন্তানে দুৰ্নীতি কৰাটো বিচৰা নাই ভুল পথে যোৱাটো বিচৰা নাই আপুনিও সন্তানৰ সন্মুখত দুৰ্নীতিৰ সৰু এটা কামো নকৰিব মানে সন্তানে জনা বা নজনাকৈ একো দুৰ্নীতি নকৰিব আৰু অন্যায় নকৰিব আপুনি যে আঘাত আজি পাইছে সেয়া সন্তানে নাপাওক তাৰ বাবে এই কথা নিশ্চিত কৰিব নম্বৰ 10 সন্তানক সততাৰ শিক্ষা দিবলৈ আপুনি নিজে সৎ হ'ব লাগিব আজিৰ ল'ৰা ছোৱালীক আপুনি যিমান শিক্ষা দিব বা দিয়ে তাতকৈ কেইবা হাজাৰ গুণ শিক্ষা তেওঁলোকে নিজে নিজে আয়ত্ত কৰে মাধ্যম আজিকালি শিকাৰ বহুত গতিকে কোনবোৰ কথা তেওঁলোকে শিকিব কোনবোৰ ভালকৈ আয়ত্ত কৰিব তাৰ বাবে পিতৃ মাতৃ হোৱাৰ পৰিৱৰ্তে বন্ধুৰ দৰে পৰামৰ্শদাতা হওক শাসক নহ'ব কেতিয়াও বন্ধু হ'বলৈ চেষ্টা কৰক এনে বহু কথা ক'বলৈ মন যায় যিবোৰ কথা আজি আমাৰ সমাজত সঁচাকৈ প্ৰয়োজন হৈছে পিছে মানুহৰ ভাল কথাত বহু বেছি আগ্ৰহ নাই যদি আজি আমি কোৱা কথাখিনি আপুনি হৃদয়ঙ্গম কৰিছে বুজিছে শুনিছে তেনেহলে কথাখিনি পাতকচোন অলপ বুজি পোৱা দুই এজনলৈ শ্বেয়াৰ কৰক যিসকলে নৈতিক চৰিত্ৰ গঠনৰ পাঠ এটা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব পাৰে তেওঁলোককো এই কথাখিনি জনাই দিবলৈ চেষ্টা কৰক সঁচাকৈয়ে কৈছোঁ আজিৰ তাৰিখত বহু পিতৃমাতৃৰ অৱস্থা দেখি আপোনাৰো চাগে দুখ লাগে কিন্তু পিতৃমাতৃৰ ভৱিষ্যতত যাতে কোনো এগৰাকী পিতৃমাতৃয়ে সন্তানক লৈ চকু পানী টুকিবলগীয়া নহয় তাৰ বাবে সন্তানৰ বাবে নৈতিকতাৰ পাঠ স্কুলীয়া পাঠ্যক্ৰমত আজিৰ তাৰিখত কিন্তু প্ৰয়োজন হৈছে যাতে চৰিত্ৰ গঠন আৰু সংস্কাৰ ঠিকমতে পায় আমাৰ ভৱিষ্যত প্ৰজন্মই কথাবোৰ আৱেগিকভাৱে বহুখিনিয়ে কৈ দিলোঁ যদি ভাবে এনেকুৱা কথা কোৱাৰ প্ৰয়োজন আছে জনাব ভালে থাকিব ওম কৃষ্ণায় বাসুদেৱায় নমঃ